নমস্কাৰ। আমাৰ সদবিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি কেন্দ্ৰীয় দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু তামোলপুৰ জিলা সমিতিৰ যি প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ মহৰীপাৰাৰ যি বিবেকানন্দ সমন্বয় ক্ষেত্ৰ ইয়াত অহা ফেব্ৰুৱাৰী মাহৰ 1, 2 আৰু 3 তাৰিখে বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই অনুষ্ঠানত আমি সকলো ৰাইজৰ প্ৰদৰ্শনী হিচাপে সকলো ৰাইজে ইয়াত এই অনুষ্ঠানখনত উপস্থিত হ'ব তেওঁলোকৰ মনোৰঞ্জনৰ আৰ্হি হিচাপে আমি ইয়াত আমাৰ নামঘৰ আৰু আমাৰ হৰি মন্দিৰ লগতে আমাৰ বড়ো ভাইসকলৰ যিটো ভাটু মন্দিৰ এই তিনিওটা মন্দিৰৰ আমি ইয়াত প্ৰদৰ্শনী হিচাপে আমি ৰাখিছোঁ। আৰু ইয়াত আমাৰ অধিৱেশনৰ প্ৰথম দিনৰ যি কাৰ্যসূচী এই প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি অধিৱেশনৰ শুভাৰম্ভণি হিচাপে আমি এই তিনিওটা মন্দিৰতে ধৰ্মীয় যি ৰীতি নীতিৰ চিষ্টেম ধৰ্মীয় ৰীতি নীতি বা পূজা অৰ্চনাৰ মাধ্যমেৰে আমি আমাৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম। আৰু ইয়াতে আমাৰ বাঙালী যিসমূহ পৰম্পৰা আছে সেইসমূহ আমি ইয়াত প্ৰদৰ্শনী হিচাপে ব্যৱস্থা কৰিছোঁ। যেনে আমাৰ বাঙালী সাজপাৰ বাঙালী পৰম্পৰাগত যিসমূহ আপোনাৰ বাদ্যযন্ত্ৰ বাঙালী পৰম্পৰাগত যিসমূহ কৃষিজাত সা সামগ্ৰী আৰু বিভিন্ন ধৰণৰ বস্তু বাহিনী থাকিব ইয়াত প্ৰদৰ্শনী হিচাপে থাকিব। আপোনালোকে সকলো ৰাইজলৈ আহ্বান থাকিল যে আপোনালোকে এই অধিৱেশনলৈ যে অহাৰ লগে লগে আপোনালোকে এইখিনি বস্তু চাব পাৰিব। আৰু এটা বিশেষ আমি জনসাধাৰণক আহ্বান জনাব বিচাৰিছোঁ আমাৰ এই অধিৱেশনস্থলীৰ পৰা যে আমাৰ যি অধিৱেশন হ'বলৈ গৈ আছে এই অধিৱেশনত দ্বিতীয় দিনাৰ আবেলি 1 বজাৰ যি কাৰ্যসূচী শৈক্ষিক আৰু জনগোষ্ঠীয় সমাৰোহ তাত আমাৰ প্ৰায় 10,000 মানুহৰ এটা গেডাৰিঙৰ ব্যৱস্থা কৰা হৈছে। এইটো ইয়াত বিভিন্ন ধৰণৰ বুদ্ধিজীৱীসকল শিক্ষাবিদসকল আইনজীৱী লগতে অসমৰ যিসমূহ জাতি জনগোষ্ঠী সংগঠন আছে এই সংগঠনসমূহৰ নেতৃস্থানীয় ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে উপস্থিত থাকিব। এইখন মঞ্চৰ পৰা এটা সমন্বয়ৰ বাৰ্তা যাব। আৰু লগতে আমাৰ ফেব্ৰুৱাৰী মাহৰ যি 3 তাৰিখৰ যি অপেন মিটিং যিটো মুকলি সভা সেই মুকলি সভাত আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট লেখক তথা আলোচক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া তেখেত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। লগতে আমাৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধা শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে আমাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া লগতে বিভিন্ন ধৰণৰ মন্ত্ৰীসমূহ থাকিব, কাৰ্যবাহী সদস্যসকল থাকিব BTRৰ। তেনেধৰণে আমি এইখিনি আয়োজন কৰিছোঁ। আৰু আমাৰ অভ্যৰ্থনা সমিতি যিসকল বিষয়ববীয়া আছে তেওঁলোকে দিনে ৰাতি কষ্ট কৰি আছে। দিনে ৰাতি কষ্ট কৰি অধিৱেশনখন কেনেধৰণে সৰ্বসম সুন্দৰ কৰিব পাৰি আৰু এই সকলো জনসাধাৰণক এই অধিৱেশনৰ পৰা এটা ভাল মেছেজ দিব পাৰি, সকলোৱে ভাতৃত্ববোধৰ এটা নিদৰ্শন দিব পাৰি, ভাতৃত্ববোধ শক্তিশালী কৰিব পাৰি তেনেধৰণৰ এটা পৰিৱেশ ইয়াত গঢ়াৰ কাৰণে সকলোৱে দিনে ৰাতি চেষ্টা কৰি আছে। আৰু আপোনাৰ সকলো জনসাধাৰণলৈ শেষৰবাৰৰ বাবে এইটোৱে অনুৰোধ আপোনালোকে আমাৰ অধিৱেশনলৈ আহক আৰু আমাক সহযোগিতা আগবঢ়াওক, দিহা পৰামৰ্শ দিয়ক। এতিয়াও সময় আছে, আমাক আৰু দিহা পৰামৰ্শ দিয়ক, উপদেশ দিয়ক অনুষ্ঠানটো কেনেকৈ সৰ্বসম সুন্দৰ কৰিব পাৰি, সকলোৱে ভালকৈ অনুষ্ঠানটো চাব পৰাকৈ আমি ভাল ব্যৱস্থা কৰিব পাৰি। তাৰ কাৰণে আমাক দিহা পৰামৰ্শ আগবঢ়াওক। আমাৰ এই অধিৱেশনৰ মনোৰঞ্জনৰ যি অনুষ্ঠানসমূহ আছে কাৰ্যসূচীসমূহ আছে সেইসমূহ এটা হৈছে আমাৰ দ্বিতীয় দিনৰ ৰাতি স্থানীয় নৃত্যশিল্পী সংগীত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান থাকিব। লগতে আমি কেইজনমান বিশিষ্ট সংগীত শিল্পীক আমন্ত্ৰণ জনাইছোঁ ৰাতি সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব। আৰু তৃতীয় দিনৰ যি সাংস্কৃতিক সন্ধিয়া সেই সাংস্কৃতিক সন্ধিয়াত আমি একেলগে সকলোৱে উপভোগ কৰাকৈ আমি কলিকতাৰ পৰা বিশেষ সংগীত শিল্পীক আমন্ত্ৰণ জনাইছোঁ। তেখেতলোকে ইয়াত নৃত্য পৰিৱেশন কৰিব। আমি সকলোকে আহ্বান জনাইছোঁ যে আমাৰ অধিৱেশনৰ দিনৰ যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহত পাৰ্টিচিপেট কৰাৰ লগে লগে ৰাতিৰ যি সাংস্কৃতিক সন্ধিয়াৰ যিসমূহ কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহত সকলোৱে আমাক সহযোগ কৰক আৰু উপভোগ কৰক। লগতে আমাৰ এই অনুষ্ঠানত দ্বিতীয় দিনা যি শৈক্ষিক আলোচনা চক্ৰ আৰু তৃতীয় দিনাৰ যি মুকলি সভা এই সভাৰ মঞ্চত একেলগে সকলো জাতি জনগোষ্ঠীৰ যিসমূহ নৃত্য গোষ্ঠী বা সংগীত গোষ্ঠী আছে আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অহা ফেব্ৰুৱাৰী 1, 2, 3 তাৰিখে আমাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰত আমাৰ BTR কেন্দ্ৰীয় কমিটিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু তামোলপুৰ জিলাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনখন আমি এই সমন্বয় ক্ষেত্ৰত অতি ধুমধামেৰে কৰাৰ এটা আয়োজন চলাই আছোঁ। আমাৰ ইতিমধ্যে পূৰ্ণগতিত কাম চলি আছে। আপোনালোকে দেখাই পাইছে যে আমাৰ প্ৰায় 1000ৰো অধিক ল'ৰাই আমাৰ ইয়াতে সদায় দিনে নিশাই কাম কৰি আছে। আৰু আমি আশা কৰোঁ এই অঞ্চলৰ বা আমাৰ এই BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাৰ এই অধিৱেশনস্থলীত এই 3 দিনে
বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী থাকিব। সেই কাৰ্যসূচীত দলে দলে অংশগ্ৰহণ কৰাৰ কাৰণে মই আমাৰ ৰিচিপশ্যন কমিটিৰ ফালৰ পৰা সকলো ৰাইজকে আহ্বান জনাইছোঁ। আৰু আমাৰ মুকলি সভাত আমাৰ ৰাজ্যৰ সকলোৰে অতি শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰীদেৱ তেখেতে উপস্থিত হোৱাৰ আশ্বাস আমাক প্ৰদান কৰিছে। তেখেতে সেইদিনা থাকিব আৰু সেইদিনাও আমাৰ এই কাৰ্যসূচীত আমাৰ ইতিমধ্যে আমি অনুমান কৰিব পাৰিছোঁ বিভিন্ন জিলা কমিটিৰ ফালৰ পৰা যে প্ৰায় 50,000ৰো অধিক লোক আমাৰ ইয়াতে সমাগম হ'ব। আৰু সেই 50,000ৰ অধিক লোকৰ সমাগমৰ যি প্ৰস্তুতি সেয়া আমাৰ ৰিচিপশ্যন কমিটিয়ে ইতিমধ্যে আমি সেই মৰ্মে কাম কাজ চলাই আছোঁ। আৰু মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে এটা সমূহ ৰাইজকে আহ্বান জনাম যাতে সেইদিনা আমাৰ এই সদবিটিয়াৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি কেন্দ্ৰীয় অধিৱেশনত আৰু তামোলপুৰ জিলা অধিৱেশনত সকলোৱে অংশগ্ৰহণ কৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ।